বিপিএফ চৰকাৰ বিজেপিৰ লগত মিত্ৰতা আছে কাৰণে এই মুছলমানসকলক টাৰ্গেট কৰি লৈছে। হাগ্ৰামা মহিলাৰ ডাঙৰীয়া, আপোনাৰ যদিও গৃহ বিভাগ নাই, আপুনি কিন্তু বিটিচিৰ মুৰব্বী। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি এই মছজিদ আক্ৰমণকাৰীসকলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। মছজিদ আক্ৰমণকাৰীসকল অন্য ধৰ্মৰ লোক হোৱাৰ কাৰণে যাতে ৰেহাই নাপায়, দুখীয়া হয়, নহ'লে কিন্তু আমি আপোনাৰ বিৰুদ্ধেও কিন্তু গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আপোনালোকে নিশ্চয় জানে যে কোকৰাঝাৰত কিছুদিন পূৰ্বে এজন ব্যক্তিয়ে অন্য এগৰাকী হিন্দু মহিলাক বলাৎকাৰ কৰাৰ যি অভিযোগ উঠিছিল, আৰু সেই অভিযোগৰ পিছত আৰক্ষীয়ে সেই অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁক এনকাউণ্টাৰ পৰ্যন্ত কৰিছে। গতিকে সেইখিনিলৈকে একো নাই, আমি বলাৎকাৰকাৰীৰ লগত নাই, আমি অন্যায়কাৰীৰ সৈতে নাই, আমি সেই ঘটনাক নেমচৈ গৰিহণা দিছোঁ আৰু দোষীক আমি শাস্তি দিয়াৰ বাবে ইতিমধ্যে দাবী জনাই আহিছোঁ। কিন্তু একে এটা ঠাইতে সেই কোকৰাঝাৰতে সেই ঘটনাটোলৈ, সেই বলাৎকাৰক কেন্দ্ৰ কৰি একাংশ লোকে মছজিদ আক্ৰমণ কৰিলে। একাংশ লোকে বনভোজ খাবলৈ যোৱা ছাত্ৰ ছাত্ৰীক, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক অত্যাচাৰ কৰিলে। সংখ্যালঘু মানুহৰ নাম সুধি মাৰপিট কৰিলে। সেইখিনি কি বেআইনী নাছিল নেকি? নে অসমত নে বিটিচিত এতিয়া দুই ধৰণৰ আইন চলি আছে, যে কোনোবা মুছলমানসকলক যদি অন্য কোনোবা ধৰ্মৰ লোকে মাৰপিট কৰে, অত্যাচাৰ কৰে, সেই ধৰ্মৰ মছজিদ বা প্ৰাৰ্থনা গৃহ যদি ভাঙি দিয়ে, তেওঁলোকক গ্ৰেপ্তাৰ কৰা নহ'ব? তেওঁলোকৰ কাৰণে ভাৰতীয় আইনী ব্যৱস্থাত একো লিখা নাই? অসম আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব নালাগে? এনেকুৱা ধৰণৰ কিবা আইন আছে নেকি? আমিতো কৈ আছোঁ দোষী, মছজিদ আক্ৰমণকাৰীও দোষী, সেই বলাৎকাৰ কৰাজনো দোষী। গতিকে যিসকল দোষী তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। কিন্তু সেই বলাৎকাৰীজনক গ্ৰেপ্তাৰ কৰিছে আৰু বাকী মছজিদ আক্ৰমণকাৰী, ছাত্ৰ ছাত্ৰীক আক্ৰমণকাৰীসকলক আৰক্ষী আৰু প্ৰশাসনে যেন তেওঁলোকক ফুলৰ মালা পিন্ধাইছে, তেওঁলোকক যেন বৰপিৰা পাৰি দিছে। আমাৰ এনেকুৱা এটা ধাৰণা হৈছে। নে যি বৰ্তমান বিপিএফ চৰকাৰ আছে, এই বিপিএফ চৰকাৰ বিজেপিৰ লগত মিত্ৰতা আছে কাৰণে এই মুছলমানসকলক টাৰ্গেট কৰি লৈছে? নে মিত্ৰতা আছে কাৰণে সংখ্যালঘু লোকসকলক আক্ৰমণকাৰী শাস্তি নাপায়? নে বিজেপিৰ মিত্ৰতা আছে কাৰণে সংখ্যালঘু মানুহৰ ওপৰত অত্যাচাৰ চলি থাকিব? ইয়াতো হ'বলৈ দিয়া নহ'ব। গতিকে আমি বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক আমি নেমচুৰ ফালৰ পৰা দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ, দোষীয়ে শাস্তি পাব লাগে। দোষী কোন জাতিৰ তাক আমি নিৰূপণ কৰিব নালাগে। মছজিদ আক্ৰমণকাৰী শাস্তি পাব লাগে, বনভোজ ছাত্ৰ ছাত্ৰীক আক্ৰমণকাৰীও শাস্তি পাব লাগে, আৰু বলাৎকাৰকাৰীও শাস্তি পাব লাগে। গতিকে যাতে হিন্দু মুছলমান কৰি আইনৰ যি ভাৰতীয় সংবিধান আছে, সেই সংবিধানক অৱজ্ঞা কৰা নহয়, সংবিধানক যাতে অৱমাননা কৰা নহয়, তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ডিজিপি ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীয়া, আপোনাৰ যদিও গৃহ বিভাগ নাই, আপুনি কিন্তু বিটিচিৰ মুৰব্বী। আপুনি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি এই মছজিদ আক্ৰমণকাৰীসকলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। মছজিদ আক্ৰমণকাৰীসকল অন্য ধৰ্মৰ লোক হোৱাৰ কাৰণে যাতে ৰেহাই নাপায়, দুখীয়া হয়, নহ'লে কিন্তু আমি আপোনাৰ বিৰুদ্ধেও কিন্তু গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।